নমস্কাৰ, কি খবৰ? খবৰ নিশ্চয় সকলোৱে ভালেই নহয় জানো? স্পেডাৰ ৱেব ৰিৱাৰ্ড যিটো অৰিজিন LGNSত ৰেফাৰেল ইনকাম স্পেডাৰ ৱেব হিচাপত আহে ৰেফাৰেল ইনকামটো। সেই ৰেফাৰেল ইনকামটো আমাৰ ষ্টেক এমাউণ্টৰ লগত অটো ষ্টেক নহয়গৈ। তো তাত কিছুমান ৰুলছ আছে বা কিছুমান প্ৰচিডিঅ'ৰ আছে, সেই প্ৰচিডিঅ'ৰ মতে আমি যাব লাগিব। তো স্পেডাৰ ৱেব ৰিৱাৰ্ড আমি ল'বৰ কাৰণে পোনপ্ৰথমে আমি টাৰবাইন কৰিব লাগে। টাৰবাইনটোৰ কাৰণে আমাৰ এনাৰ্জিৰ প্ৰয়োজন হয়, আৰু সেই এনাৰ্জিটো আমি কেনেকৈ ল'ব লাগে সেই বস্তুটো মই আপোনালোকক সম্পূৰ্ণ এটা প্ৰচেছত মই দেখাই দিবলৈ মই চেষ্টা কৰিম। আপোনালোকে এই প্ৰচেছটোতে গ'লে মানে এই স্পেডাৰ ৱেব ৰিৱাৰ্ডটো ল'ব পাৰিব। ঠিক আছে, ব'লক মই এতিয়া ডাইৰেক্ট মোৰ মোবাইল স্ক্ৰীণত যাওঁ আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে আপোনাৰ ৱালেটটো আপুনি খুলি ল'ব। মই এতিয়া বিটগেট ৱালেটটো মই খুলি লৈছোঁ, আৰু বিটগেট ৱালেটটো আপডেট কৰাৰ পাছতে মই কাৰেঞ্চিটো দেখাই দিম। ইয়াতে ডিস্কভাৰটো আপুনি দেখিবলৈ পাব। ইয়াতে মই য'ত কাৰ দেখাইছোঁ ত'ত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে এইটো ডিস্কভাৰ ইয়াতে দেখিবলৈ পাব। ইয়াত মই এই লিংকটো আনি খুলি লৈছোঁ। ৱালেটটো আপোনালোকে চেম পদ্ধতিত খুলি ল'ব, আপোনালোকে যেনেকৈ খোলে। তাৰ পাছতে ইয়াতে 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পাছতে ষ্টেকত ক্লিক কৰিব। ইয়াতে চাওক, পোনপ্ৰথমে আপুনি আনষ্টেক কৰিব লাগিব। মোৰ আনষ্টেক ইয়াতে মই কৰা আছে 3টা, আৰু সেই 3টাও মই এনাৰ্জি এতিয়া ল'ম। তো ইনভাইট 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পাছতে মিণ্টত ক্লিক কৰিব। পোনপ্ৰথমে আপোনালোকে আনষ্টেক কৰি ল'ব। কিমানো এনাৰ্জি লাগে আপোনাৰ, 10টা থাকিলে মানে হয়তো 10টা যদি এনাৰ্জি লাগে তেতিয়াহ'লে 5টা টোকেন আপুনি আনষ্টেক কৰি লৈ পিনি ল'ব প্ৰথম, বা 20টা থাকিলে মানে 10টা আনষ্টেক কৰি ল'ব। তেনেকৈ ধৰণে ল'ব। যদিহে আপুনি প্লেচ কৰে তেতিয়াহ'লে সিমানটো লাগিব, যদিহে আপুনি বাৰ্ণ কৰে তেতিয়াহ'লে সিমানটো নালাগে। তো অপটেন এনাৰ্জিত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছতে এইদৰে আপুনি স্ক্ৰীনটো দেখা পাব। তো ইয়াতে প্লেচ কৰিলে দেখিছে 205% পাব, আৰু বাৰ্ণ কৰিলে মানে 430% পাব। আপুনি কোনটো কৰে সেইটো চইচ কৰি ল'ব। আপুনি বাৰ্ণ কৰিবও পাৰে, বাৰ্ণ কৰিও এনাৰ্জি ল'ব পাৰে 430%, আৰু প্লেচ কৰি ল'ব পাৰে 205%। তো মই প্লেচ কৰি ল'ম। ইয়াতে মেক্সটোত ক্লিক কৰিলোঁ। 3টা মই আনষ্টেক কৰা আছে, তো মই 3টা এনাৰ্জি ল'ম। প্লেচ নাওত ক্লিক কৰিম। প্লেচ নাওত ক্লিক কৰাৰ পাছতে কনফাৰ্ম কৰিম। কনফাৰ্ম কৰাৰ পাছতে পাছপৰ্ট দিব লাগে। তো আপোনালোকে যেনেকৈ তাত প্ৰচিডিঅ'ৰখিনি আছে তেনেকৈ কৰি দি দিব। তাৰ পাছতে আপুনি বেক কৰিব। ইয়াতে বেক কৰাৰ পাছত 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পাছত ইনভাইটত ক্লিক কৰিব। মই মোৰ আগৰ 2.5 এনাৰ্জি আছিলে, এতিয়া ইয়াত এনাৰ্জি হৈ গ'ল 3টা এনাৰ্জি 615 এনাৰ্জি মোৰ ইয়াতে প্লাছ হৈ গ'ল, মানে 8.70 হৈ থাকিলে। তো মই এতিয়া ইয়াকে এই স্পেডাৰ ৱেবটো ল'বৰ কাৰণে মই ইয়াতে টাৰবাইন কৰিম। টাৰবাইন কৰাৰ লগে লগে টাৰবাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে ইয়াতে কনফাৰ্ম কৰিবলৈ আহিব, পাছপৰ্ট দিবলৈ আহিব। এইখিনি আপোনালোকে দি ল'ব। ইয়াতে দি দিয়াৰ পাছতে এই স্পেডাৰ ৱেব ৰিৱাৰ্ডটো ইয়াতে 0 হৈ যাব। অকণমান দেৰি ৰ'ব লাগিব। ই 0 হৈ গুচি যাব। দেখিছে, ই 0 হৈ গ'ল। ই 0 হৈ যোৱাৰ পাছতে ক'লৈ গ'ল, তাক আমি প্ৰথম 3 লাইনত ক্লিক কৰিম। 3 লাইনত ক্লিক কৰাৰ পাছতে আমি ইনভাইটৰ তলত যিটো টাৰবাইন আছে টাৰবাইনত ক্লিক কৰিম। টাৰবাইনত ক্লিক কৰাৰ পাছতে ইয়াতে টাৰ্বো চাৰ্জাৰ দেখিবলৈ পাব, টাৰ্বো চাৰ্জাৰ হ'ব। ঠিক আছে, এই টাৰ্বো চাৰ্জাৰটো আমি ল'বৰ কাৰণে, যিটো স্পেডাৰ ৱেব ল'বৰ কাৰণে আমাক কি লাগিব, ডাই লাগিব। তো ডাই আমি ইয়াতে 5% এটা
3.3630 মানে ইয়াতে আমি প্ৰথম কেলকুলেটটো উলিয়াই ল'ম কেলকুলেট আপুনি উলিয়াই লোৱাৰ পাছতে ইয়াতে 3.3 কিমান আছিলে এইটো চাই ল'ব 3.3630 কেলকুলেট উলিয়াই ল'ব উলিয়াই লোৱাৰ পাছত 3630 ইয়াৰ লগত 5% এটা প্লাছ কৰিব প্লাছ 5% উলিয়াই ল'বতো মোক ডাই লাগিব কিমান ইমানটো ডাই লাগিব মানে 3.53 ডাই লাগিব গতিকেলৈ সেই ডাইটো ল'বৰ কাৰণে আকৌ আপুনি ৱাইলেটটো খুলি ল'ব আকৌ 3 লাইনত ক্লিক কৰিব ষ্টেকত আহিব মই একেলগতে মই আনষ্টেক কৰিব পাৰিলোহেঁতেনে কিন্তু মই একেলগতে দেখুৱা নাই এইটো বুজি পাবৰ কাৰণে মই দেখাই আছোঁ এতিয়া আনষ্টেকত ক্লিক কৰিব মোক কিমান লাগিব 3.53 মই ইয়াতে আনষ্টেক কৰিব লাগিব ঠিক আছে আনষ্টেক কৰিম এইটো মই ডাই বনাব লাগিব এইটো ইয়াতে মই আনষ্টেক কৰিব আপোনালোকে আনষ্টেক কৰিব আনষ্টেক LGNS কৰি ল'ব তো 3.53 টো ইয়াতে আনষ্টেক হ'ব দেখিছে ইয়াতে আনষ্টেক হৈ গ'ল তাৰ পাছতে আপুনি কি কৰিব 3 লাইনটোত ক্লিক কৰিব 3 লাইনটোত ক্লিক কৰাৰ পাছত আপোনাৰ অৰিজিনৰ যিটো সিম্বল আছে তাৰ তলতে টেট LGNS মই কাৰ্চিন দি পিনি এইটো দেখাই দিছোঁ তো টেট LGNSত ক্লিক কৰিব টেট LGNSত ক্লিক কৰাৰ পাছত ইয়াতে ওপৰত ডাই আছে ডাইটো মোৰ ভাগৰ বেলেঞ্চ অলপমান আছে আগৰ 1.1583 বেলেঞ্চ অলপমান আছে তো মোৰ LGNS মই আনষ্টেক কৰিছিলোঁ 3.53 তো ইয়াতে LGNSটো ওপৰলৈ নি ল'ব তো মাজৰ গোলটোত ক্লিক কৰি দিব তো LGNSটো ওপৰলৈ যাব ডাইটো তললৈ আহিব গতিকেলৈ আমি LGNSৰ পৰা ডাই বনাম তাৰ পাছতে আপুনি কি কৰিব এই LGNSৰ অপজিট সাইডত যেটো ম্যাক্স আছে মই কাৰ্চিন দি য'ত দেখাই দিছোঁ এই ম্যাক্সটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াক সোৱেপ কৰিব ডাই বনাই ল'ব এটো পাসপোর্ট দি ল'ব পাসপোর্ট দিয়াৰ পাছতে ইয়াৰ যিখিনি ৰুলছ আছে সেইখিনি আপুনি ফলো কৰি ল'ব তাৰ পাছতে আমি ডাই ইয়াতে পাই যাম কিমান ডাই পাম 22 আগৰ মোৰ ভাগত 5% টো কাটি লৈ পিনি যিখিনি পাব লাগে মই ইয়াতে ডাই পালো ঠিক আছে এতিয়া 3 লাইনত ক্লিক কৰিব 3 লাইনত ক্লিক কৰাৰ পাছতে টাৰবাইনত ক্লিক কৰিব ঠিক আছে টাৰবাইনত ক্লিক কৰিব টাৰবাইনত ক্লিক কৰাৰ পাছত ইয়াতে বেলেন্স ডাই এটো হৰু কেনে দেখাই আছে বেলেন্স ডাই 22.23 ডাই আমাৰ ইয়াতে দেখাইছে আমাৰ ট্ৰানজেকচন হ'ব কিমান টাৰ্বো চাৰ্জাৰ কিমান আছে 3.3630 তাৰ পাছতে এই ঘৰটোৰ ভিতৰত যেটো ম্যাক্স আছে LGNS আৰু ম্যাক্স দুটা আছে ম্যাক্সটোত ক্লিক কৰিব ম্যাক্সটোত ক্লিক কৰাৰ পাছতে ইয়াতে এই টাৰ্বো চাৰ্জাৰ বেলেন্সটো ইয়াত দেখা দিব আৰু টাৰ্বো ট্ৰানজেকচন এমাউন্টটো তলত দেখা দিব তো মোৰ টাৰ্বো ট্ৰানজেকচন এমাউন্টটো কিমান কাটিব 2128 ডাই কাটিব আৰু মোৰ অলপমান ডাই তাত যিখিনি বাছি আছিল আগত বেলেন্স আছিল সেই বেলেন্স টকা ডাইখিনি ইয়াত থাকি যাব তো 5% মই প্লাস কৰি লৈ পিনি আনষ্টেক কৰিছিলোঁ তাৰ পিছতে পাৰ্টিসিপেট ইন ট্ৰানজেকচন কৰিব ইয়াত যেতিয়া বেলেন্সটো আহি যাব পাৰ্টিসিপেট ইন ট্ৰানজেকচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে ইয়াতে কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পাছতে আপুনি ৰুলছ এণ্ড হেৰিখিনি ফিল আপ কৰি দিব আপোনাৰ পাসপোর্ট দিব লাগে পাসপোর্ট দিব ফিংগাৰপ্ৰিন্ট দিব লাগে ফিংগাৰপ্ৰিন্ট দি ল'ব তো ইয়াতে এখিনি নাইকিয়া হ'ব 3.3596 মই টাৰ্বো চাৰ্জাৰ ইয়াত মই পাই গলো দেখিছে এখিনি মই পাই গলো এখানে ইয়াতে ৰিসিপ্ট লিষ্টত দেখা দিব ৰিসিপ্ট লিষ্টত দেখা দিয়া পাছতে ইয়াতে দেখিছে 3.3596 LGNS সাইলেন্ট মোডত থাকিব এমাউন্ট অফ সাইলেন্স দেখিছে না আৰু সাইলেন্ট কাউন্টডাউন টাইম হৈছে 24 ঘণ্টা 24 আৱাৰ্ছ হয় এতিয়া 23
hours 59 minutes আছে। কাইলৈ মই ইমান সময়তে এইটো এই ক্লেইমটো ভিজিবল হ'বতো আমি ক্লেইমটো ভিজিবল ক্লেইম কৰিব লাগিব। ক্লেইম কৰাৰ পাছতে ষ্টেক কৰিব লাগিব। তো ইয়াতে ওপৰতে লিখা আছে গেট টাৰ্বোচাৰ্জাৰ ফৰ দ্য ফ্ল'য়িং 3 phases। ক্লেইম ৰিৱাৰ্ডটো ল'বৰ কাৰণে আমাৰ কি হ'ব টাৰ্বাইনটো আমি কৰাৰ পাছতে আমাৰ কিমান 24 আৱাৰ্ছৰ কাৰণে আমাৰ চাইলেণ্ট মোডত থাকিব। ইয়াতে লিখা আছে আপোনালোকে চাব। আৰু ক্লেইম ৰিৱাৰ্ডটো এইটো দিছে দ্য 24 আৱাৰ্ছ চাইলেণ্ট পিৰিয়ড অফ এণ্ড। 24 ঘণ্টাটো যেতিয়া এণ্ড হ'ব তেতিয়াহে আপুনি ইয়াক ল'ব পাৰিব। ঠিক আছে। তাৰ পাছতে আমি এতিয়া যিখিনি যে 3 পইণ্ট এইটো চাইলেণ্ট মোডত যিটো আছে 3.3596টো আমি ষ্টেক কৰি দিম। ঠিক আছে। আমিতো আনষ্টেক কৰি আমি জাষ্ট 5% ডিডাক্ট কৰি লৈ টাৰ্বোচাৰ্জাৰটো চাইলেণ্ট মোডলৈ নিলোঁ। তো এতিয়া আমি কি কৰিম 3 লাইনত ক্লিক কৰিম। 3 লাইনত ক্লিক কৰাৰ পাছতে ষ্টেকত ক্লিক কৰিম। ষ্টেকত ক্লিক কৰাৰ পাছত ইয়াত মেক্সটোত ক্লিক কৰিম। মেক্সটোত ক্লিক কৰাৰ পাছতে লগে লগে যিখিনি আমি টাৰ্বোচাৰ্জাৰ পাইছিলোঁ সেইখিনি ইয়াতে আহি যাব 3.3596। তো ষ্টেক LGNS আমি কৰি দিম। ইয়াতে কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পাছতে ইয়াৰ ষ্টেক হৈ যাব। তো কাৰেণ্ট ষ্টেকৰ লগত এইটো প্লাছ হৈ গুচি যাব। 34 আছে আৰু 3টাটো ইয়াতে প্লাছ হৈ গুচি যাব 38 হৈ গ'ল। এইটো কাৰেণ্ট ষ্টেকৰ লগত প্লাছ হৈ গুচি গ'ল। তো এইদৰে আপোনালোকে যিটো স্পেডাৰ ৱেব ৰিৱাৰ্ড যিটো ৰেফাৰেল ইনকামখিনি এইদৰে ল'ব পাৰিব। আৰু যদিহে ইয়াতে স্পেডাৰ ৱেব ৰিৱাৰ্ড হিচাপতে যদি থাকি যায় তেতিয়াহ'লে তাৰ যিখিনি কম্পাউণ্ডিং ইণ্টাৰেষ্ট হয় ইণ্টাৰেষ্টখিনি নাপায়। জাষ্ট সেইখিনি আপুনি ৰেফাৰেলৰ পৰা পোৱা স্পেডাৰ ৱেবখিনি আপুনি টাৰ্বোচাৰ্জাৰত নি আপুনি ডাই বনাই তাৰ পৰা ট্ৰেনজেকশ্যন কৰিব লাগিব। ট্ৰেনজেকশ্যন কৰাৰ পাছতহে আপুনি ইয়াৰ 24 ঘণ্টাৰ কাৰণে চাইলেণ্ট মোডত ৰাখি নেক্সট ডে যেতিয়া 24 আৱাৰ্ছ হৈ যাবতো 24 আৱাৰ্ছ হৈ যোৱাৰ পাছত ইয়াতে মই 3 লাইনত যেনেকৈ টাৰ্বোচাৰ্জাৰত মই দেখাই দিছোঁ। এই যে ক্লেইমটো ৰিচিপ্ট লিষ্টৰ যিটো ক্লেইম হয় এই ক্লেইমটো ভিজিবল হ'ব। ক্লেইম কৰিব। ক্লেইম কৰাৰ পাছত পাছপৰ্ট দিব। দিয়াৰ পাছতে ইয়াতে এই ক্লেইমটো নাইকিয়া হৈ যাব। মানে ৰিচিপ্ট লিষ্টত নাইকিয়া হৈ যাব। নাইকিয়া হোৱাৰ পাছতে আপুনি কি কৰিব আকৌ 3 লাইনত ক্লিক কৰিব। ষ্টেকত আহিব। ষ্টেকত অহাৰ পাছতে মেক্সটোত ক্লিক কৰি দিব। মেক্সটোত ক্লিক কৰি ষ্টেক LGNS কৰি দিবতো আপোনাৰ কাৰেণ্ট ষ্টেকৰ লগত সেই এমাউণ্টখিনি ইয়াতে প্লাছ হৈ গুচি যাব। ঠিক আছে। মই ভাবোঁ কথাখিনি গোটেইখিনি বুজি পালে। যদিহে বুজি পাইছে তেতিয়াহ'লে এটা লাইক কৰিব ভিডিঅ'টো। আৰু যিসকল নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ সকলোকে।